লাংঘিনত উচুকাৰ 1 ঘণ্টা ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কাৰ্বি আংলং জিলাৰ শিক্ষা সীমান্ত সমস্যা আৰু লাংঘিন আৰু জাইপং স্বাস্থ্য কেন্দ্ৰৰ উন্নতিকৰণত দাবীত উচুকাৰ ধৰ্ণা পাহাৰীয়া কাৰ্বি আংলং জিলাৰ অন্যতম ছাত্ৰ সংগঠন সন্মিলিত কাৰ্বি আংলং জিলা যুৱ ছাত্ৰ পৰিষদ চমুকৈ উচুকাৰ কেন্দ্ৰীয় সমিতিৰ আৰু লাংঘিন আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত আজি কাৰ্বি আংলং জিলাৰ লাংঘিন নগৰৰ মাজমজিয়াত 1 ঘণ্টা ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে কাৰ্বি আংলং জিলাৰ শিক্ষা খণ্ডৰ সীমান্ত সমস্যাৰ লগতে লাংঘিন আৰু জাইপং স্বাস্থ্য কেন্দ্ৰৰ উন্নতিকৰণৰ দাবীত পুৱা 11 বজাৰ পৰা 12 বজালৈ 1 ঘণ্টা ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় আজি ধৰ্ণা কাৰ্যসূচীৰ মূল 7টা গুৰুত্বপূৰ্ণ দাবী হ'ল ক্ৰমে প্ৰাথমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈকে শিক্ষকৰ খালী হৈ থকা পদসমূহ অনতিপলমে পূৰণ কৰিব লাগে 1951 চনৰ সীমা নিৰ্ধাৰণ অনুসৰি আন্তঃৰাজ্য আৰু আন্তঃজিলা সীমান্ত সমস্যাৰ স্থায়ী সমাধান কৰা ডিফু মেডিকেল কলেজ চিকিৎসালয়ৰ বিভিন্ন সমস্যা সমাধান কৰা ডিফুৰ পুৰণা অসামৰিক চিকিৎসালয়টো পুনৰ উজ্জীৱিত কৰাৰ লগতে টেট উত্তীৰ্ণ প্ৰাৰ্থীক অনতিপলমে নিয়োগৰ ব্যৱস্থা কৰি দিয়াৰ দাবী জনোৱা হয় লগতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ লাংঘিন পৰিষদীয় সমষ্টিৰ অন্তৰ্গত লাংঘিন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ তথা জাইপং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটি উন্নতিকৰণ কৰি ৰাজ্যৰ বাবে উন্নত মানদণ্ডৰ স্বাস্থ্য সেৱা প্ৰদান কৰা আৰু কেন্দ্ৰ স্থাপনৰ দাবী জনাই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা এই দাবীৰ প্ৰতি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাঙৰ নেতৃত্বত চলা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বিজেপি চৰকাৰখনে যদি গুৰুত্ব প্ৰদান নকৰে তেনেহ'লে আগন্তুক সময়ত উচুকাই গণতান্ত্ৰিকভাৱে আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰি যাব বুলিও মন্তব্য প্ৰকাশ কৰে উচুকাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক জিন্তু হাজৰিকাই আৰু সভাপতি বিবিচন টেৰনে আনহাতে কাৰ্বি আংলং আৰক্ষীয়ে কাৰ্বি যুৱ নেতা লিটছন ৰংফাৰক খিলঞ্জীয়া লোকসকলৰ হকে মাত মাতি যোৱাৰ বাবে আটক কৰাৰ ঘটনাক তীব্ৰ ভাষাৰে সমালোচনা কৰি অনতিপলমে কাৰাগাৰৰ পৰা মুক্তি দিয়াৰ দাবী জনাই উচুকাই আনন্দ কুমাৰ গৌৰৰ ৰিপৰ্ট এনি এক্সপ্ৰেছ বিজেপি go back বিজেপি go back রিচার্ডক বি go back সুজা রংফার down দর্শিং রংহাং down সন্মিলিত কাৰ্বি জিলা ছাত্ৰ পৰিষদ চমুকৈ উচুকাৰ লাংঘিং আঞ্চলিকৰ সহযোগত আজি লাংঘিং মাছ বজাৰত আজি প্ৰতিবাদী 1 ঘণ্টা কাৰ্যসূচী লোৱা হৈছে এই প্ৰতিবাদী কাৰ্যসূচী এই শাসকীয় বিজেপি চৰকাৰ এই যোনটো চৰঞ্চাৰী যোনটো মিছলীয়া এই বিজেপি চৰকাৰৰ বিৰুদ্ধে আমাৰ কাৰ্বি আংলঙৰ প্ৰত্যেকটো ৰিজনেলৰ আণ্ডাৰত আজি প্ৰতিবাদ কাৰ্যসূচী লৈ থকা হৈছে কিন্তু তেওঁলোকে এই যোনবিলাক কাৰ্বি আংলঙৰ সাধাৰণ যোনবিলাক ৰাইজৰ মূল সমস্যা যোনটো শিক্ষা সমস্যা মেডিকেল সমস্যা যোনটো বৰ্ডাৰ সমস্যা এই বিভিন্ন ধৰণৰ যোনবিলাক সমস্যা এই সমস্যাবিলাক কিন্তু অট'নমাছ কাউন্সিলে কিন্তু ইয়াৰ ওপৰত কোনো গুৰুত্ব সহকাৰে লোৱা দেখা নাই কিন্তু আমি লক্ষ্য কৰিব পাৰোঁ যে বিভিন্ন ধৰণৰ বিজেপি চৰকাৰ ITCL বিভিন্ন ধৰণৰ উত্থাপন কৰে কথাবোৰ কিন্তু আজি উচুকাৰ তৰফৰ পৰা আমি কাৰ্বি আংলঙৰ প্ৰত্যেকটো ঠাইত আৰু দিছপুৰৰ পৰা আদি কৰি অট'নমাছ কাউন্সিল দেখা কৰা কাৰ্যসূচী আমি বিভিন্ন সময়ত লৈছোঁ কিন্তু কাৰ্বি আংলঙৰ ৰাইজৰ সকলো ৰাইজৰ যোনটো অসুবিধা যোনখিনি সমস্যা এই সমস্যাখিনিৰ ক্ষেত্ৰত কিন্তু এই শাসকীয় বিজেপি চৰকাৰে মনে মনে থকা আমি লক্ষ্য কৰিছোঁ ইয়াত কি বুজায় ইয়াত সেইটোৱে বুজায় যে এই শাসকীয় বিজেপি চৰকাৰ এখন মিছলীয়া এখন ঠগবাজ এখন ফেচিবাদী চৰকাৰ বুলি আমি ক'ব বিচাৰোঁ আৰু এই প্ৰতিবাদ যদি তেওঁলোকে যদি নেমানে যোনটো আমাৰ কাৰ্বি আংলঙৰ যোনখিনি মূল সমস্যা আজি এডুকেশ্যন শিক্ষাৰ কথা তেওঁলোকে কয় আজি এডুকেশ্যন শিক্ষাৰ ক'ৰ পৰা পাব আজি 800তকৈ অধিক আজি ভেকেঞ্চি হাইস্কুল হাই ছেকেণ্ডেৰী লেভেলত হৈ আছে ছিংগুল টিচাৰ যোনটো প্ৰাইমেৰী এডুকেশ্যন মানৱ সম্পদ গঢ় তোলা অনুষ্ঠান যোনটো সাধাৰণ ৰাইজৰ যোনটো মেডিকেল কলেজত যোনটো ব্যৱস্থা পাব লাগে যোনটো ফাংচনিং যোনটো মেডিকেল কলেজত যোনখিনি ব্যৱস্থা হ'ব লাগে এই ব্যৱস্থাৰ পৰা যোনখিনি সকলো মানুহে যোনটো ইয়াত বঞ্চিত হৈ থকা আমি লক্ষ্য কৰিছোঁ নামত মেডিকেল কলেজ নামত যিকোনো কথা ক'লে নহ'ব বাস্তৱৰ ৰূপায়িত হ'ব লাগিব এই প্ৰতিবাদী কাৰ্যসূচীৰ পৰা আমি তেওঁলোকক সুকীয়াই দিছোঁ অনাগত দিনত আৰু তীব্ৰতৰ গণতান্ত্ৰিক আন্দোলন হ'ব প্ৰত্যেকটো ৰিজনৰ আণ্ডাৰত হ'ব অনাগত দিনত আমি তীব্ৰতৰ আন্দোলন হ'ব গণতান্ত্ৰিক আন্দোলন হ'ব আৰু সম্পূৰ্ণ জগৰিব এই মিছলীয়া ফেচিবাদী চৰকাৰ আৰু তেওঁলোকক আমি আপোনালোকৰ যোগেদি এই সংবাদ মাধ্যমেৰে তেওঁলোকক সুকীয়াই দিব বিচাৰিছোঁ চং ডাঙৰীয়াক যোৱাকালি তেওঁ ঘৰৰ পৰা যোনটো অসম প্ৰশাসনে তেওঁক বহুত প্ৰশাসন গৈ কৰি তেওঁক যোনটো ঘৰৰ পৰা ৰাতিপুৱা মৰ্ণিং তেওঁক যোনটো এৰেষ্ট কৰিলে এই এৰেষ্ট কৰাৰ ক্ষেত্ৰত আমি এই শাসকীয় বিজেপি চৰকাৰক আপোনালোকৰ যোগেদি তেওঁলোকক ধিক্কাৰ দিব বিচাৰিছোঁ সেইকাৰণে আমি ক'ব বিচাৰোঁ যে এই শাসকীয় বিজেপি চৰকাৰে সবকা সাথ বা তেওঁলোকে যোনটো খিলঞ্জীয়া পক্ষৰ বুলি কয় আজি কিন্তু আমি যদি লক্ষ্য কৰিব পাওঁ বিভিন্ন প্ৰান্তত যেতিয়া আমাৰ খিলঞ্জীয়াসকলে যেতিয়া
তেওঁলোকে যোনটো কাম কৰে যোনটো তেওঁলোকে বিজেপি চৰকাৰে যেতিয়া কথাবোৰ কয় তেতিয়াহ'লে তেওঁলোকে কৰে তেওঁলোকক ধৰি কৰি তেওঁলোকক কাৰাগাৰলৈ নিক্ষেপ কৰা আমি লক্ষ্য কৰিব পাইছোঁ অতি সোনকালে আপোনালোকৰ যোগেদি এই সংবাদমেলৰ থ্ৰুদি অট'নমাছ কাউন্সিল কৰ্তৃপক্ষসকলক বা অসম পুলিচৰ আমি অতি সোনকালে ক'ব বিচাৰোঁ তেওঁক অতি সোনকালে কাৰাগাৰ জেলৰ পৰা তেওঁক ওলাই দিব লাগে বুলি আমি দাবী জনাব বিচাৰিছোঁ অতি সোনকালে তেওঁক যদি মুকলি আকাশলৈ তেওঁক যদি ওলাই নিদিয়ে তেতিয়াহ'লে অনাগত দিনত উচুকা তৰ্ফৰ পৰা গণতান্ত্ৰিক আমি প্ৰতিবাদ কৰিম কাৰণ এই শাসক বিজেপি চৰকাৰে তেওঁলোকে ভয় খায় খিলঞ্জীয়াৰ মানুহে যেতিয়া প্ৰতিবাদ কৰে খিলঞ্জীয়াৰ ওপৰতে তেওঁলোকে বাৰম্বাৰ অত্যাচাৰ কৰে তেওঁলোকক কেছ দি তেওঁলোকক দমন কৰিব বিচাৰে বা তেওঁলোকক জেললৈ নিক্ষেপ কৰিব বিচাৰে আমি লক্ষ্য কৰিব বিচাৰোঁ এই চৰকাৰখন এই বিজেপি চৰকাৰখন তেওঁলোকে যোনটো খিলঞ্জীয়া পক্ষত নহয় তেওঁলোকে অবৈধ যোনবিলাক খিলঞ্জীয়া বাহিৰৰ পৰা অহা ব্যক্তিসকলক তেওঁলোকে ৰক্ষণাবেক্ষণ দিয়া আমি বিভিন্ন সময়ত আমি লক্ষ্য কৰিব পাইছোঁ বা আমি দেখিবলৈ পাইছোঁ সেইকাৰণে আমি ক'ব বিচাৰোঁ যে অতি সোনকালে তেওঁক জেলৰ পৰা কাৰাগাৰৰ পৰা অতি সোনকালে তেওঁক বিনা চৰ্তে তেওঁক মুকলি আকাশলৈ এৰিব লাগে বুলি আমি এই সংবাদমেলৰ ভিতৰতে উচুকা তৰফৰ পৰা দাবী জনাব বিচাৰিছোঁ